ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে তাৰ প্ৰমাণ আজি আমি পাইছোঁ। যোৱাগষ্ট বিখ্যাত চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ তৰফৰ পৰা চিকিৎসকৰ দল আহি এই গেনালী প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ কৰিছে। ৰাইজে যথেষ্ট সহায় জনাইছে। প্ৰায় 150-200 মানুহে ইতিমধ্যে পঞ্জীয়নভুক্ত হৈছে। ভাল ধৰণে চলিছে। কোচমুখী সংঘই লোৱা এই পদক্ষেপৰ কাৰণে আমি ধন্য মানিছোঁ আৰু ৰাইজেও তেওঁলোকৰ স্বাভিমান তেওঁলোকৰ জাতীয় চেতনাক শ্ৰদ্ধা জনাইছে। গতিকে আমি আগন্তুক দিনত তেওঁলোকৰ পৰা এই ধৰণে জাতিৰ কাৰণে, দেশৰ কাৰণে, জনতাৰ কাৰণে সেৱা আগবঢ়াৰ যিবিলাক পদক্ষেপ সেই পদক্ষেপবিলাক ল'ব বুলি আশা ৰাখিছোঁ। আৰু আজি পদক্ষেপত ৰাইজে যি বিপুল সহায় জনাইছে তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। গেন্ধালী কোচমুখী সংঘৰ চকু শিবিৰ ইয়াৰ আগতো বিভিন্ন ধৰণৰ আচলতে উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত তেখেতসকলৰ অৱদান যথেষ্ট আছে। এইখন গাঁৱক লৈ অনাগত দিনত তেওঁলোকক কি কৰিব? তেওঁলোকে আমাৰ এই সাৰ্বজনীন বিষ্ণুজ্যোতি সংস্কৃতি কেন্দ্ৰৰ এটা শাখা হিচাপে পোনপ্ৰথমে বিহু দলৰ সূচনা কৰিছিল। তাৰ পাছতেই প্ৰত্যেক বছৰে বিহুৰ উপৰঞ্চিও বিভিন্ন সাংগঠনিক দিশত গাঁওখনক আগবঢ়াই নিয়াত চেষ্টা চলাই আছে। বিশেষকৈ যোৱা 2 বছৰে ভাগৱত পাঠৰ এটা ব্যৱস্থা কৰিছে, যাৰ দ্বাৰা আমাৰ উঠি অহা প্ৰজন্মক ভগৱন্ত বস্তুক চিনি পোৱাত সহায় হৈছে। আৰু আমি আশা ৰাখিম তাৰ উপৰঞ্চি বিভিন্ন আমাৰ যুৱ প্ৰজন্মক আগবঢ়াই নিয়াত বিভিন্ন শিতান আছে। আমাৰ কৃষ্টি হওক, সংস্কৃতিক হওক, খেলা ধূলা হওক ইত্যাদি যথেষ্ট আগবাঢ়ি যোৱাৰ অৱকাশ আছে। আমি আশা ৰাখিম তেওঁলোকে এতিয়াতকৈ আৰু বেছিকৈ এই সংগঠনটোৰ জৰিয়তে আমাৰ গাঁৱৰ অঞ্চলৰ যুৱকসকলক, ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ সক্ষম হ'ব। আমি তাৰ শুভকামনা কৰোঁ। গেন্ধালী কোচমুখী সংঘ আপুনি সভাপতি হিচাপে বিভিন্ন ধৰণৰ কাম কাজ আপোনালোকে হাতত লৈছে। ইয়াৰ আগতো ভাগৱত পাঠকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশেই হওক বিভিন্ন ধৰণৰ অৱদান আপোনালোকৰ আছে আৰু গাঁওখনৰ হৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান কৰি আছে। কি ক'ব এইখন কথা? আজিও এটা খুব সুন্দৰ এটা পদক্ষেপ, যি পদক্ষেপক আচলতে গেন্ধালী গাঁৱে নহয় ইয়াৰ অন্তৰ্গত বিস্তৃত প্ৰায় কেইবাখনো গাঁৱৰ স্থানীয় ব্যক্তিসকল আহিছে আৰু তেওঁলোকে বিনামূলীয়াকৈ চকুৰ চিকিৎসা কৰিছে। কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে মাই নিউজ চেনেললৈ আমি সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কোচমুখী সংঘৰ উদ্দেশ্য এটাই, আমাৰ সংঘৰ সকলো ৰাইজৰ সহযোগত এই অঞ্চলৰ এই গেন্ধালী গাঁৱৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ ধৰ্মীয় সংস্কৃতি বুলিয়েই নহয়, আমাৰ অঞ্চলৰ যিখিনি ৰাইজৰ সুবিধাৰ্থে আমি আজি কোচমুখী সংঘৰ সৌজন্যত উন্নত চকু চিকিৎসা চন্দ্ৰপ্ৰভা আয়ুষ চন্দ্ৰপ্ৰভাৰ চিকিৎসকসকলৰ নেতৃত্বত আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ প্ৰায় সকলো বৃদ্ধ মানুহ আই মাতৃসকল ইয়ালৈ আহিছে, চকু চিকিৎসা প্ৰদান কৰিছে, চকু দেখুৱাইছে। গতিকে আমি আশা কৰিম আমাৰ যিমান দিনলৈকে এই সংগঠনটো জীয়াই ৰাখিব পাৰোঁ আমি ৰাইজৰ সেৱা কৰিবলৈ চেষ্টা কৰি যাম। আশা কৰিম অনাগত দিনত উঠি অহা প্ৰজন্মই যাতে ৰাইজৰ সেৱা কৰিবলৈ ব্ৰতী থাকে। হয়, আজি কিমানমান মানুহৰ ইয়াত আজি এতিয়া আমাৰ কুপন 200মান মানুহৰ দিয়া হৈছে। গতিকে কুপন দিয়া স্বত্তেও আহিছে। বয়োজ্যেষ্ঠসকলক আমি এই কুপন নিদিয়াকৈও আমি চিকিৎসা প্ৰদান কৰিছোঁ। গতিকে ওচৰ চুবুৰীয়া গৰীয়া চাপৰি নামগুৰমা অঞ্চলৰ মানুহ আহিছে। গতিকে আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানটোৰ পৰা ৰাইজ উপকৃত হ'ব। বিনামূলীয়া চকু যোৰহাটলৈ নোযোৱাকৈ আজিৰ দিনটো হয় হয়। আচলতে কি হয়, এচৰ দৰিদ্ৰ মানুহ ৰেখাতলৰ মানুহ কি ক'ব
হয়, আমি যোৰহাট চন্দ্ৰপ্ৰভা চকু হস্পিটেলৰ পৰা আহিছোঁ। আমি এই সুযোগতে গেন্ধালী সমূহ ৰাইজ তথা গেন্ধালী সূৰুযমুখী যুৱ সংঘক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ যে তেখেতসকলে আমাক এটা সুবিধা দিলে যে এই গাঁওখনত আমি আহি পেলাই তেওঁলোকক এটা চকু ক্ষেত্ৰত পৰীক্ষা কৰাই তেখেতসকলৰ যাক যেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে তেওঁলোকক আমি দিয়াৰ সুবিধাখন তেওঁলোকে আমাক কৰি দিয়াৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি জনাব বিচাৰোঁ যে যোৰহাট চন্দ্ৰপ্ৰভা আই হস্পিটেলে বিগত প্ৰায় 2012 চনৰ পৰাই যিসকল মানে আমাৰ গাঁৱৰ যিখিনি মানুহ আছে, দুখীয়া নিচলা মানুহ আছে, সেই মানুহখিনিক আমি যিমান দূৰ পাৰোঁ বিনামূলীয়াকৈ তেখেতসকলক অপাৰেশ্যনে হওক বা বেলেগ ধৰণৰ চকুৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আমি যিমান দূৰ পাৰোঁ তেখেতসকলক সুবিধা দিয়াৰ ব্যৱস্থা কৰি আহিছোঁ আৰু অনাগত দিনতো আমি এনেধৰণে সুবিধাখিনি দিয়াৰ চেষ্টা কৰিম। এই ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ চন্দ্ৰপ্ৰভা চকু হস্পিটেলৰ স্বত্বাধিকাৰীজন ডাক্তৰ নাৰায়ণ বৰদলৈ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ যে তেখেতৰ জৰিয়তে আমাৰ পিছপৰা অঞ্চল যিবিলাক আছে সেই অঞ্চলবিলাকত মানুহখিনি যিখিনি আৰ্থিকভাৱে সবল নহয় তেখেতসকলক আমি এই সুবিধাখিনি দিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ সমাগম কেনেকুৱা? ৰাইজৰ সঁহাৰি আমি যথেষ্ট ধুনীয়া পাইছোঁ আৰু তেখেতসকল আহিছে ইমান ধুনীয়াকৈ নিয়াৰিকৈ তেখেতসকল বহি আছে, অপেক্ষা কৰিছে, তেখেতসকলৰ চিৰিয়েল নম্বৰ অহালে ৰৈ আছে, কাকো কোনো মানে অপ্ৰীতিকৰ পৰিস্থিতি তেনেকুৱা ধৰণৰ একো আমাৰ যিখিনি ট্ৰিটমেণ্ট বা পৰীক্ষা কৰাৰ ক্ষেত্ৰত তেখেতসকলে আমাক যথেষ্ট সহায় আগবঢ়াইছে। হয়, চন্দ্ৰপ্ৰভা চিকিৎসালয়ৰ প্ৰকল্প সঞ্চালকৰ লগত আমি কথা পাতিলোঁ আৰু কি ক'ব আপুনি আজি বিনামূলীয়া চকু চিকিৎসালয় ইতিমধ্যে চিকিৎসা কৰি থকা হৈছে। এই ক্ষেত্ৰত গেন্ধালী সূৰুযমুখী যুৱ সংঘক লগতে চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ আমি অত্যন্ত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গাঁৱৰ এজন ব্যক্তি হিচাপে, যিহেতু গেন্ধালী সূৰুযমুখী যুৱ সংঘৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰি আহিছে। আজি এইটো তেওঁলোকৰ মহৎ উদ্দেশ্য এটা আগত ৰাখি পেলাই সকলো গাঁৱৰ ৰাইজৰ লগতে আমাৰ স্থানীয় কাষৰীয়া গৰীয়া চাপৰি গাঁও, নামনৌমা গাঁও আপোনালোকে দেখা পাইছে, সাক্ষাৎকাৰ লৈছে, সেই ৰাইজকো মাতি আনি পেলাই এই মহৎ কামটো সমাপন কৰিছে। তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয় তেখেতসকলো আহি পেলাই এই দুখীয়া ৰাইজক খুব কম খৰচৰ ভিতৰত চকু চিকিৎসা কৰাৰ পৰা বিভিন্ন ঔষধ পাতিলৈকে চশমা যোগান ধৰালৈকে বিভিন্নখিনি দৰিদ্ৰ মানুহখিনিক সহায় সহযোগ আগবঢ়াইছে। তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে এই দুয়োটা অনুষ্ঠানে যাতে ৰাইজৰ জনহিতাৰ্থে কাম কৰি যাব তাকে ধন্যবাদ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।